নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক পেজ নাম্বাৰ যে আছে 164 ত্ৰিভুজ যিটো চেপ্টাৰ আছিলে 164 পেজ নাম্বাৰৰ যিটো উদাহৰণ আছে, উদাহৰণ 1 আৰু উদাহৰণ 2 এই দুটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিবলগীয়া জ্যামিতিৰ ভিতৰত পৰে। তো এই দুটা জ্যামিতি আজি তোমালোকক বুজাই দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰ আমাক দিয়া আছে, যদি এডাল ৰেখাই ABC ত্ৰিভুজৰ AB আৰু AC বাহুক্ৰমে D আৰু E বিন্দুত কাটে বা ছেদ কৰে একে কথা, আৰু ৰেখাডাল BC সমান্তৰাল, তেন্তে প্ৰমাণ কৰা যে AD বাই AB ইকুৱেল AE বাই AC। এইটো ত্ৰিভুজ দিয়া আছে, আমাক দেখা পাইছা। এই ত্ৰিভুজৰ এই L ৰেখা, এডাল মই নাম দিছোঁ L ৰেখাডালে কি কৰিছে, AB বাহুক D বিন্দুত কাটিছে আৰু AC বাহুক E বিন্দুত কাটিছে, আৰু DE পেৰেলেল BC বুলি কৈছে। এইটো বাহু আৰু এইটো বাহু আমাৰ সমান্তৰাল বুলি কৈছে। আমাক প্ৰমাণ কৰিব কি দিছে, AD বাই AB আৰু AE বাই AC বুলি। তো এতিয়া যিহেতু আমাক এই দুডাল সমান্তৰাল বুলি কৈছে, আমি কি লিখিছোঁ, প্ৰথমখিনি এইখিনি একেই লিখিছোঁ, বিশেষ সূত্ৰ বুলি কৈ ইয়াক। L ৰেখাডালে ABC ত্ৰিভুজৰ AB আৰু AC বাহুক্ৰমে D আৰু E বিন্দুত ছেদ কৰিছে, গতিকে D পেৰেলেল BC প্ৰমাণ কৰিব লাগে যে AD বাই AB সমান AE বাই AC। আমাক কি দিছে প্ৰমাণৰ ক্ষেত্ৰত চাবা। এতিয়া এইডাল আৰু এইডাল আমাৰ কি বুলি কৈছে, সমান বুলি কৈছে। DE, এইটো প্ৰমাণ, এনেকৈ লিখিব পাৰা প্ৰমাণ। DE পেৰেলেল কি BC, এইটো কি আছে আমাক দিয়া আছে। যদি DE পেৰেলেল BC হয়, তেতিয়াহ'লে আমি থেলছৰ উপপাদ্য মতে কি পাইছিলোঁ, এইটো বাহু সমানুপাত এইটো বাহু, এইটো বাহু সমানুপাত এইটো বাহু, হয়নে? এতিয়া আমি কি লিখিব পাৰোঁ, AD বাই DB, এতেকে AD বাই DB ইকুৱেল টু কি AE বাই EC। এইটো কাৰ থেলছৰ উপপাদ্য মতে AE বাই EC, থেলছৰ উপপাদ্য মতে। এতিয়া এই ডিবিটো আমি ওপৰত নিম, চাবা। ADটো তলত আনিম, AD বাই DB কৰিলোঁ, আৰু কি কৰিলোঁ, ECটো ওপৰত নিলোঁ, এইটো আমি কি কৰিছোঁ, তলত আনিছোঁ। আমাক যিহেতু কি লাগে প্ৰমাণ কৰিবৰ কাৰণে, AD বাই AB লাগে, AD বাই AB। AB যদি পাব লগা হয়, আমি এই দুটা ভাগ মানে সমানুপাত কৰি দেখুৱাইছোঁ, এইটো আৰু এইটো, এইটো আৰু এইটো। AB যদি পাব লগা হয়, AD প্লাছ DB কৰিব পাৰিলে আমি কি হ'ব, এইটো বাহু আৰু এইটো বাহু যোগফল ল'লে আমাৰ কি হয়, এই দুটা বাহু যোগ কৰিলে আমাৰ কি হয়, এই বাহুটো হয় নে নহয়। তে আমি যদি এই দুটা বাহু কিবা কৰি যোগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কি পাম, এই দুটাৰ পৰা আমি ABটো পাম। কি কৰা, আহাৰ লগত কি কৰা, উভয় পক্ষতে 1 যোগ দিয়া, +1 AE AC +1। তো 1 কৰিলে কি হয়, এনেকুৱা হয়, চাবা। তলত AD, ওপৰত কি আছে DB, AD লগত 1 যোগ কৰিলে কি পাবা, এইটো B দে। AD লগত 1 যোগ কৰিলে আমাৰ AD হ'ব। আকৌ ECৰ লগত, এতিয়া EC A আৰু 1 পূৰণ কৰিলে আমি কিমান পাম, A পাম, A। এতিয়া এইখিনি বস্তু চাই, এইটো DB প্লাছ AD, DB প্লাছ AD, DB প্লাছ AD বুলি এইটো বাহু এইটো বাহু যোগ কৰিলে আমাৰ কি হয়, AB বাহু হয়। গতিকে আমি কি পালোঁ, ওপৰত আমাৰ কি পালোঁ, এইখিনি জেগাত আমি কি লিখিব পাৰোঁ, AB, তলত কি AD। আকৌ EC প্লাছ AE, এই দুটা বাহু যোগ কৰিলে এইটো বাহুৰ এইটো বাহু যোগ কৰিলে আমি কি পাম, AC বাহু পাম। গতিকে এতিয়া AC লিখিব পাৰোঁ এইখিনি জেগাত, আৰু তলত AE আমাৰ হৈয়ে গ'ল। কিন্তু আমাৰ ইয়াত কি আছিলে, এইটো ওপৰত আছে, বুজি পাইছেনে? গতিকে ইয়াত ADটো আমাৰ কি ওপৰত আছে, গতিকে আমাৰ ইয়াত কি তলত আছে। গতিকে ওলটাই দিয়া বস্তুখিনি, ওলটাই দিলে কি হ'ব, আমাৰ এইটো যেনেকৈ আছে আমাৰ সেনেকৈ প্ৰমাণটো হৈ যাব। এইখিনি বস্তু ওলটাই দিয়া, ADটো ওপৰত নিয়া, ABটো তলত আনা, ইয়াতো এইটো ওপৰত নিয়া, ACটো তলত আনা। তো এইখিনি আমাক কি কৰিব দিছিলে,
প্ৰমাণ কৰিব যে AD বাই AB সমান AE বাই AC। তো উদাহৰণ 2 নম্বৰটো দিয়া আছে কি ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল DC ইয়াৰ অসমান্তৰাল বাহু AD আৰু BCৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে EF আৰু AB সমান্তৰাল। দেখুৱাব লাগে যে AE বাই ED সমান BF বাই FC। এইটো চিত্ৰ ইয়াত দেখা পাইছানে? এই চিত্ৰটোত কি কৈছে যে ABCD ট্ৰেপেজিয়ামৰ AB পেৰেলেল এইটো বাহু পেৰেলেল আমাৰ DC বাহু পেৰেলেল। আৰু ইয়াত কি কৈছে AD আৰু BCৰ ওপৰত E আৰু F দুটা বিন্দু লৈছে যাতে এই বিন্দু দুটা কি হয় আমাৰ কাৰ সমান্তৰাল হ'ব বুলি কৈছে ABৰ সমান্তৰাল হ'ব বুলি কৈছে। আমাক প্ৰমাণ কৰিব কৈছে কি AE বাই ED BF বাই FC। আমি কি কৰিছোঁ ইয়াত AC এডাল সংযোগ কৰি লৈছোঁ আমি প্ৰমাণটো কৰাৰ সুবিধাৰ বাবে। ইয়াত সেইখিনি কথা প্ৰথম এইখিনি কথা মই কি বিশেষ সূত্ৰত সেইখিনি কথাই লিখিছোঁ। ইয়াত যিখিনি কথা উল্টা থাকে বিশেষ সূত্ৰত সেইখিনিয়ে হয়। মাত্ৰ আমি ইয়াত অংকনটো ইয়াত দেখুৱাব লাগিব এনেকৈ। এতিয়া অংকন আমি যিহেতু ইয়াত এডাল কৰিছোঁ গতিকে অংকনটো দেখুৱাব লাগিব। অংকন কি কৰিছোঁ আমি AC সংযোগ কৰা হ'ল আৰু ই কি কৰিছে EFক G বিন্দুত কাটিছে। AC সংযোগ কৰা হ'ল আৰু EFক G বিন্দুত সেট কৰে। এতিয়া প্ৰমাণটো আমি কেনেকৈ কৰিম? আমাক কি দিয়া আছে? আমাক দিয়া আছিলে যে AB পেৰেলেল DC AB পেৰেলেল DC সেইটো দিয়া আছে আমাক। আকৌ কি দিয়া আছে EF পেৰেলেল AB বুলি দিয়া আছে। EF পেৰেলেল AB এইটো আমাক কি আছে দিয়াই আছে হয়নে? এতিয়া চোৱা ইয়াত AB পেৰেলেল DC আছিল AB পেৰেলেল DC আছিল হয়নে? আৰু ইয়াত কি আছে EF পেৰেলেল AB EF পেৰেলেল AB। তো AB দুটাতে আছে আমি কি লিখিব পাৰোঁ ইয়াত? আমি এই দুটাৰ ঠাইত আমি এনেকৈ লিখিব এটাকে কি লিখিব পাৰোঁ আমাৰ EF পেৰেলেল আমি কি বুলি দিব পাৰোঁ DC বুলি দিব পাৰোঁ। যদি এইটো চাবা এইটো আমাৰ এইটোৰ সমান্তৰাল AB বাহুটো DC বাহুৰ সমান্তৰাল। আকৌ EF বাহুটো কাৰ সমান্তৰাল AB বাহুটোৰ সমান্তৰাল। যদি EF বাহুটো AB বাহুৰ সমান্তৰাল তেতিয়াহ'লে EF বাহুটো DC বাহুৰ সমান্তৰাল হ'ব। সেইকাৰণে EF পেৰেলেল আমি DC লিখিব পাৰোঁ। বুজি পাইছানে? এতিয়া চাবা আমি যে এইডাল যে সেট মানে অংকন কৰিছিলোঁ AC আৰু ই ক'ত কাটিছিল G বিন্দুত কাটিছিল। এতিয়া যিহেতু আমাৰ পাইছোঁ কি আমি ইয়াত যে EF পেৰেলেল DC বুলি পাইছোঁ। যদি EF পেৰেলেল DC হয় তেতিয়াহ'লে EG পেৰেলেল আমাৰ কি হ'ব DC হ'ব। কাৰ পৰা ADC ত্ৰিভুজৰ পৰা এইখিনি পাম হয়নে? গতিকে ত্ৰিভুজ ADCৰ পৰা কি পাম আমি EG পেৰেলেল DC EG পেৰেলেল DC কিয় যিহেতু EF পেৰেলেল আমাৰ DC আছিল গতিকে আমি EG পেৰেলেল DC লিখিব পাৰোঁ। EG পেৰেলেল যদি DC হয় তেতিয়াহ'লে আমাৰ কি আছিল আমাৰ উপপাদ্য এটা আছিল যে ABC ত্ৰিভুজৰ যদি ত্ৰিভুজ এটাৰ দুটা মধ্যবিন্দু মানে দুটা বাহুক যদি ছেদ কৰা বিন্দু দুটা তৃতীয় বাহুডালৰ সমান্তৰাল হয় তেতিয়াহ'লে কি হয় অনুপাত দুটা আমাৰ সমান হয় না। এইটো অনুপাত সমান এইটো অনুপাত সমান এইটো আমি কি লিখিব পাৰোঁ AE বাই ED AE বাই ED অলপ আগতে যে আমি প্ৰমাণ কৰিছিলোঁ থেলছৰ উপপাদ্য মতে এইখিনি সমান আমি কি লিখিব পাৰোঁ AG বাই GC। তো ইয়াত লিখি দিবা থেলছৰ উপপাদ্য মতে এইখিনি লিখিব পাৰোঁ।
আকৌ এবাৰ এইটো ত্ৰিভুজ চোৱা CAB বা ABC ত্ৰিভুজ ABC ত্ৰিভুজ বুলি দা ত্ৰিভুজ ABCৰ পৰা ত্ৰিভুজ ABCৰ পৰা বা ACBৰ পৰা যি দিয়া তোমালোকে কি পাম আমি ইয়াতো কি GF প্যারালাল কি AB হয়নে নহয় গতিকে GF প্যারালাল AB যদি হয় তেতিয়াহ'লে আমি কি এইটো নিচিনা একেই লিখিব পাৰোঁনে ত্ৰিভুজৰ পৰা আমি কি পাম এতিয়া এইটোতো আমি কি পাম CF বাই BF বা FB আৰু CG বাই GA বা AG হয়নে গতিকে এনেকৈ লিখিব পাৰা এইটো CG বাই AG ইকুৱেল টু আমি কি লিখিব পাৰোঁ CF বাই এইটো কি CF বাই BF হয় না BF বা FB বা অলপ মিলাকে লিখা এনেকৈ লিখিব পাৰোঁ বা AG টোৰ ওপৰত যায় AG বাই CG বা GC AG বাই GC AG বাই এইটো আমাৰ G দেই এইটো G AG বাই GC সমান কি হ'ব BF বাই FC BF বাই FC এইটো আমাৰ কি থেলছৰ উপপাদ্য মতে দেই ইয়াক নাম্বাৰিং কৰা 1 আৰু এইটো যে আছিল আমাৰ এইটো নাম্বাৰিং 2 কৰা এইটো 1 কৰা তো 1 আৰু 2 পৰা এতিয়া কি পাবা চোৱাচোন 1 আৰু 2 পৰা কি পাই ইয়াত একে বস্তু কি আছে চোৱা ইয়াত কি পাইছিলোঁ আমি একত A বাই ED সমান AG বাই GC পাইছিলোঁ ইয়াতো কি AG বাই GC সমান BF বাই FC গতিকে AG বাই GC দুটাতে আছে গতিকে আমি কি লিখিব পাৰোঁ 1 আৰু 2 পৰা এই দুটা বাদ দিয়া কি থাকিব AE বাই ED ইকুৱেল টু BF বাই FC আৰু এইখিনি আমাক প্ৰমাণ কৰিব দিছিল A বাই ED ইকুৱেল BF বাই FC কাৰণে তোমালোকে প্ৰমাণ কৰিব পাৰিবা খুব সহজ হয় কিবা যদি নবজাকা আছে মোক কমেণ্ট কৰি জনাবা পিছত ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক